লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ যেটো এবাৰ দিব ওলাইছো আপোনালোক যেটো অৰুণোদয় আঁচনিৰ এটা বিগ আপডেট আহিছে তো মুখ্যমন্ত্ৰীয়ে যেটো ঘোষণা কৰিছে কেবিনেট বৈঠকৰ অন্তত যেটো এই বৃহৎ ঘোষণা যেটো লোৱা হৈছে আপোনালোকৰ বাবে যেটো মুখ্যমন্ত্ৰীয়ে এটা ভাল খবৰ দিছে তো অৰুণোদয় আঁচনি যিসকলে পোৱা নাই তো নোপোৱা যিবিলাক মহিলা আছে সেই নোপোৱা সকললৈ আহিছে ভাল খবৰ যে আপোনালোকক যেটো জনাব বিচাৰিছো নতুনকৈ যেটো 37 লাখ হিতাধিকাৰীক মানে অৰুণোদয় আঁচনি দিয়া হ'ব যেটো ইয়াত কৈছে যে 37 লাখ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব আৰু কোনে কোনে লাভ কৰিব এই অৰুণোদয় আঁচনি আৰু নতুন কাম যেটো কৰিব দিয়া হৈছে আপোনালোকক কি কাম কৰিব লাগিব আজি এই বিষয়ত আপোনালোকৰ ওচৰত যেটো আলোচনা কৰিম তো গতিকে ভিডিওটো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ যেটো প্ৰথমতে জনাব বিচাৰিছো যেটো আপোনালোকক ভাল খবৰটো যেটো দিব বিচাৰিছো 37 লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ 37 লাখ মহিলাই যেটো লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি আপুনি অৰুণোদয় আঁচনি পাম বুলি ভাবিছে নেকি তেতিয়া হলে আপুনি কি কৰিব লাগিব তো কথাখিনি আপোনালোকে ভালদৰে জানি ল'ব ঠিক আছে অৰুণোদয় আঁচনি যিসকলক দিয়া হ'ব মানে কোন সকলক দিয়া হ'ব তো ইয়াত যেটো আপোনালোকক মই জনাব বিচাৰিছো কেবিনেট যেটো বৈঠক হৈ গৈছে কেবিনেট বৈঠকৰ পিছত যেহেতু এই ঘোষণা যেটো মুখ্যমন্ত্ৰীয়ে যেটো কৈছে যে অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ অৰুণোদয় যে যিবিলাকে নাই পোৱা সেই সকলৰ বাবে আহিছে যেটো ভাল খবৰটো আৰু 15 তাৰিখৰ পৰা যেহেতু আপোনালোকক কৈছে যে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন তো আপুনি কি আবেদন কৰিব লাগিব যেটো 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আপোনাক যেটো আবেদন কৰিব দিয়া হৈছে মানে কেনেকুৱা আবেদন কৰিব লাগিব তো প্ৰথম কথাটো হ'ল কি অৰুণোদয় আঁচনি যেহেতু আপোনালোকক দিয়া হ'ব কিন্তু তাৰ আগতে আপোনালোকে কিছুমান কাম কৰিব দিয়া হৈছে কাম মানে এনেকুৱা কাম বিশেষ একো নাই আপোনালোকৰ গাঁৱত যেহেতু এখন যেটো সভা অনুষ্ঠিত কৰা হ'ব আৰু সেই সভাত আপোনালোকে যোগদান কৰিব লাগিব তো প্ৰতিগৰাকী মহিলাই সেই সভাত থাকিব লাগিব আপোনাৰ গাঁৱে ভূঞে যিবিলাক গাঁও অঞ্চল আছে তো গাঁও অঞ্চলত এই সভা দিয়া হ'ব আৰু এই সভাত আপোনালোকে উপস্থিত থাকিব লাগিব যেটো অৰুণোদয় আঁচনিৰ বিষয়ে আপোনালোকক কোৱা হ'ব আৰু কেনেকৈ আবেদন কৰিব লাগে কি কৰিব লাগে আপোনালোকক সকলোখিনি তথ্য যেটো জনাই দিয়া হ'ব যেটো মুখ্যমন্ত্ৰী ইয়াত জনাইছে যে আপোনালোকক যেটো 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আপুনি যেটো কৰিব লাগিব আবেদন আৰু ইয়াত যেটো কৈছে যে এই অৰুণোদয় সপ্তাহতে হ'ব হিতাধিকাৰী যেটো নিৰ্বাচন প্ৰক্ৰিয়া মানে হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া হ'ব আপোনালোকক দিয়া হ'ব নে নহয় কোন সকলক দিয়া হ'ব তো সেই সভাত আপোনালোকক যেটো মানে আপোনাক ভেৰিফাই কৰিব বা আপোনালোকক হয়তো খুদিব পাৰে আপুনি অৰুণোদয় আঁচনি পাই আছে নে নাই বা নাই পোৱা যদি নতুনকৈ পোৱা নাই তেনেহলে আপুনি কেনেকৈ পাব আৰু যেহেতু মেইন কামটো হৈছে কি আপোনালোকৰ ৰেচন কাৰ্ড তো ৰেচন কাৰ্ড যেহেতু নতুনকৈ দিয়া হ'ব ইলেকশ্যনৰ আগে যেহেতু নতুন বছৰতে যেহেতু ৰেচন কাৰ্ডৰ যেটো বিতৰণ কৰা হ'ব পাৰে তো ৰেচন কাৰ্ড আপোনাক দিয়া হ'ব বহুতো মহিলাই যেটো এবাৰ ৰেচন কাৰ্ড পাব আৰু আগতে যিবিলাকে পোৱা নাই সেই সকলক ৰেচন কাৰ্ড দিয়া হ'ব আৰু যদি আপোনাৰ ঘৰত যদি 3-4খন ৰেচন কাৰ্ড আছে তেনেহলে কিন্তু আপুনি এই কথাটো ভাবি লওক আৰু আপোনাৰ 3-4খন ৰেচন কাৰ্ড থাকিলে আপুনি নাপাব পাৰে অৰুণোদয় আঁচনি তো আপোনাৰ অৰুণোদয় আঁচনি আপুনি লাভ কৰিবলৈ হলে আপোনাৰ যেটো ৰেচন কাৰ্ড থাকিব লাগিব এখন মানে আপোনাৰ 5টা পৰিয়াল হল মেম্বাৰ আপোনাৰ যদি 5জন হয় তেনেহলে এখন ৰেচন কাৰ্ডে হ'ব লাগিব আপোনাৰ 2-3খন ৰেচন কাৰ্ড থাকিলে আপুনি নাপাব তো অৰুণোদয় আঁচনি যেহেতু সেইবাবে যেহেতু অৰুণোদয় আঁচনি নতুনকৈ যেহেতু আপোনালোকক কৰিব দিছে এই কামটো মানে বিশেষ কাম আপোনাৰ এনেকুৱা নহয় যে আপুনি এই কাম কৰিব মানে কি কাম কৰিব লাগিব কথাটো হৈছে কি আপোনালোকক যেহেতু এখন গাঁৱত সভা অনুষ্ঠিত কৰা হ'ব মানে 15 তাৰিখৰ পৰা আপোনাক এই যেহেতু গাঁও সভা আপোনাৰ গাঁৱে হ'ব অৰুণোদয় সপ্তাহ যেহেতু কৰা হ'ব অৰুণোদয় মানে আপোনালোকক কোনে লাভ কৰা নাই কোনে লাভ কৰিব তেনেকুৱা যেহেতু বিষয়ত আলোচনা কৰা হ'ব তো সেই সভাত আপোনালোকে থাকিব লাগিব সেই সভাত থকাৰ পিছতহে আপুনি অৰুণোদয় আঁচনিৰ বাবে যেহেতু যোগ্য হ'ব তো কোন সকলক দিয়া হ'ব অৰুণোদয় আঁচনি আৰু কোন সকলক দিয়া নহ'ব তো সকলোখিনি কথা আপোনালোকে তাত জানিব পাৰিব তো সেইবাবে আপোনালোকক যেটো কোৱা হৈছে যে এই অৰুণোদয় সপ্তাহতে হ'ব যেহেতু হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া আৰু যেটো 37 লাখ নতুন হিতাধিকাৰীক যেটো দিয়া হ'ব নতুনকৈ অৰুণোদয় আঁচনি আৰু যিসকলৰ ৰেচন কাৰ্ড থাকিব সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব আৰু নতুনকৈ যেটো ৰেচন কাৰ্ড দিয়া হ'ব পাৰে তো ৰেচন কাৰ্ডসমূহ দিয়াৰ পিছতে আপোনালোকক যেটো অৰুণোদয় আঁচনি 3 ফৰ্ম দিয়া হ'ব অৰুণোদয় 3 ফৰ্ম আপোনালোকক ডিচেম্বৰৰ শেষত 31 তাৰিখৰ আগত নহয়তো আপোনালোকৰ জানুৱাৰী প্ৰথমতে আপোনালোকে অৰুণোদয় আঁচনি ফৰ্ম লাভ কৰিব পাৰিব কিন্তু তাৰ আগতে আপোনাৰ ৰেচন কাৰ্ডৰ যদি আপোনাৰ আধাৰৰ লগত লিংক নাই তেনেহলে আপুনি লিংক কৰাই লওক কিয়নো আপোনাৰ ৰেচন কাৰ্ড যদি আধাৰ কাৰ্ডৰ সৈতে যদি আপোনাৰ লিংক নাথাকে তেনে ক্ষেত্ৰত আপুনি লাভ নকৰিব পাৰে কিয়নো আপোনালোকক চৰকাৰে যেটো জনাইছে যে আপোনালোকৰ যেটো বেংক ভেৰিফাই
মানে আপোনাৰ বেংক ছেটিং হ'ব লাগিব আপুনি যিকোনো চৰকাৰী স্কিম যদি আপুনি লাভ কৰি আছে তেনেহ'লে আপোনাৰ বেংক ছেটিং থাকিব লাগিব আৰু বেংক ছেটিং থাকিলেহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব এনে কিন্তু আপুনি অৰুণোদয় আঁচনি নাপায় তো কোনসকলক দিয়া হ'ব যিসকল যোগ্য মহিলা সেইসকলকহে অৰুণোদয় আঁচনি দিয়া হ'ব আৰু ৰাজ্যৰ প্ৰতিটো জিলাতে যিহেতু 10,000কৈ আপোনালোকক সমষ্টিতে দিয়া হ'ব অৰুণোদয় আৰু টোটেল যিটো 37 লাখ হিতাধিকাৰীয়ে লাভ কৰিব কিন্তু তাৰ আগতে যিটো আপোনালোক ক'ব খুজিছোঁ অৰুণোদয় আঁচনি আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ড লাগিব ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক হ'ব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হ'ব আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে যে আপোনাৰ কেবিনেট যিহেতু বৈঠকত যিটো অনুষ্ঠিত হৈ গৈছে যিটো তাত যিটো কেবিনেটত যিটো মন্তব্য কৰিছে যে অৰুণোদয় আঁচনি যিটো আপোনালোক দিয়া হ'ব আপোনাক যিটো 15 তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপোনালোকক এই কামখিনি কৰিব দিছে বেলেগ কাম আপোনাৰ একো নাই আপোনাৰ গাঁৱত যিটো সভা হ'ব সেই গাঁৱৰ সভাত আপুনি উপস্থিত থাকিব লাগিব গাঁৱৰ সভা মানে কি জানেনে আপোনালোক যিটো জনাব বিচাৰিছোঁ আপোনাৰ পঞ্চায়তত যিটো সভা হয় পঞ্চায়তত আপোনালোকক হয়তো মিটিং হ'ব পাৰে সেই মিটিঙত আপোনালোকে যাব সেই মিটিঙত গৈ আপুনি তাতে আপুনি যোগদান কৰক যে আপুনি অৰুণোদয় আঁচনি পাইছেনে নাই আপুনি সেই কথাখিনি আপুনি জনাওক চাব আপোনালোকে অৰুণোদয় আঁচনি তাৰ পৰাই যিটো আপোনালোকে লাভ কৰিব পাৰিব তো প্ৰতিগৰাকী যোগ্য যিবিলাক হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক যিটো দিয়া হ'ব তো আপোনালোকে যদি অৰুণোদয় আঁচনি নাই পোৱা তেনেহ'লে আপুনি এই সভাত উপস্থিত থাকক আৰু এই সভাত উপস্থিত থকাৰ পিছত আপুনি চাব আপুনি নিজে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব যদি আপুনি যোগ্য হয় তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যিহেতু অৰুণোদয় আঁচনি 3 ফৰ্ম অতি সোনকালে আপোনালোক দিয়া হ'ব তাৰ আগতে আপোনালোকে এই লিংকসমূহ কৰি লওক যিসমূহ কাম আপোনালোকে কৰিব পৰা নাই আপোনাৰ যদি আধাৰ লিংক হোৱা নাই ৰেচন কাৰ্ডৰ লগত তেনেহ'লে আপুনি আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগত লিংক কৰাওক আৰু আপোনাৰ ৰেচন কাৰ্ডখন আপোনালোকৰ যদি 3জনৰ যদি নাম আছে বা 3টা যদি আপোনাৰ ধৰক 3খন কাৰ্ড যদি আছে আপুনি চৰকাৰক জমা কৰি দিয়ক কিয়নো সেই ৰেচন কাৰ্ড আপোনাৰ থাকিলে আপুনি নাপাব পাৰে কিয়নো চৰকাৰে কৈছে ইতিমধ্যে যে আপোনাক ৰেচন কাৰ্ডসমূহ আপোনাক জমা কৰিব কৈছে যদি আপোনাৰ 3-4খন যদি আপোনাৰ পৰিয়ালত যদি 3-4খন ৰেচন কাৰ্ড যদি আপুনি লাভ কৰি আছে তেনেহ'লে আপুনি জমা কৰিব লাগিব আৰু আপোনাৰ পৰিয়ালত যিকোনো এখন ৰেচন কাৰ্ডহে থাকিব লাগিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ খবৰটো আপোনাক এইখিনি জনাব লগা আছিলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম